सारको एकछिन पनि आफै छ। सारको त्यस्तो एउटा नाटक छ परिवार, अनि नेपालीमा हाम्रो जुन चाहिँ लालीगुराँस थिएटर छ, एक मात्र नेपाली भ्राम्यमान थिएटर सारकै सृष्टि हो। सारको नपिस्नु पहिलो भिडियो एल्बम पनि सारकै सृष्टि हो, परिवार जस्तो मैले भने। त्यसपछि त्यस्तै अरू सारका पूर्णाङ्ग नाटक छन्। সৰু সৰু ভাষা যিবোৰ আছে, সংখ্যা মানুহৰ সংখ্যা কম, সেই ক্ষেত্ৰত আমি সাধাৰণতে এটা ভাবুকিৰ সৃষ্টি হোৱা দেখা পাওঁ। কাৰণ যেতিয়া বিশ্বায়ন গ্ল'বেলাইজেশ্যন যেতিয়া কওঁ, ইংৰাজী ভাষাৰ প্ৰাধান্যতাটো আহি পৰে, আৰু ফলত আন ভাষাসমূহে নিজৰ প্ৰচাৰ প্ৰসাৰত অসুবিধা পায়। আৰু সেইখিনি হেৰাই পেলোৱা এটা মানসিকতা গঢ় লৈ উঠিব নালাগিব। কিন্তু আমি বহুত ক্ষেত্ৰত দেখা পাওঁ, এইটো অসমীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই কওঁ, নেপালী ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হ'ব চাগে, সেইটো হিন্দী কোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো বহুত ক্ষেত্ৰত দেখা পাওঁ, এটা হীন মানসিকতাৰ এটা গঢ় লৈ উঠে। এনেকুৱা এটা হয় যেন নিজৰ ভাষাটো, নিজৰ ভাষা সাহিত্য সংস্কৃতিখিনি অলপ তল খাপৰ। মই যদি নেপালীত কথা পাতোঁ, যিহেতু নেপালী বিভাগে পাতিছে, সেইকাৰণে মই কথাটো কৈছোঁ যে নেপালীত কথা পাতিলে যেন মোৰ ষ্টেণ্ডাৰ্ডটো তললৈ গুচি যাব নেকি, সমাজে অলপ বেলেগ ধৰণেহে চাব নেকি। এই একে কথা বাকী ক্ষেত্ৰতো, বিশেষকৈ নতুন চামৰ ক্ষেত্ৰত 40-50ৰ ওপৰ বা 30ৰ ওপৰখিনিৰ ক্ষেত্ৰত সেই কথা প্ৰযোজ্য নহয়। কিন্তু নিউ জেনেৰেশ্যনৰ ক্ষেত্ৰত এই এনেধৰণৰ সকলোকে কোৱা নাই, কিন্তু বহু সংখ্যক ল'ৰা ছোৱালী দেখা আমি পাওঁ, নিজকে নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ লগত চিনাকি কৰি দিবলৈ অকণমান কুণ্ঠাবোধ কৰা যেন দেখা পাওঁ। আৰু সি এটা চিন্তাৰ বিষয়। কাৰণ আৰু যদি নিজৰ আত্মবিশ্বাসটো, নিজৰ চিনাকিটো যদি আমি দিবলৈ কুণ্ঠাবোধ কৰোঁ, তেনেহ'লে বহুত কম সংখ্যক লোক আহিব, আগবাঢ়ি আহিব, যিসকলে আপোনালোকৰ হাতত ধৰি পেলাই ক'ব, নহয় এইটো ভুল হৈছে, আহা আমি আগলৈ আগুৱাইছোঁ। এই বস্তুখিনিখিনি সোমাই আছে। নেপালী বিভাগে আজি এই আয়োজনটি ৰাখিছে। আয়োজনৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ আৰু শিক্ষাগুৰুৰ লগতে আমাৰ ৰাষ্ট্ৰৰ ভৱিষ্যত, জাতিৰ ভৱিষ্যত, আমাৰ শিক্ষাৰ্থীসকল, ছাত্ৰ ছাত্ৰী বন্ধুসকল, এই হিচাপতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অলপ এলাৰ্ট হ'বৰ কাৰণে, অলপ সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছো। এবাৰ হাত চাপৰি বজাব লাগে। বৰ সুন্দৰকৈ জন্মৰ পৰা মৃত্যু পৰ্যন্ত যি জীৱন পৰিক্ৰমা, এই পৰিক্ৰমাই ধৰি ৰখা যিবোৰ বিষয়বস্তু, সেয়াই হ'ল সংস্কৃতি। বিশেষকৈ নেপালী বিভাগে আজি এই আয়োজনটি ৰাখিছে। আয়োজনৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ।